একবাৰ দেখাও কৰি আহিম ভাল লাগিব বুলি আজি ইয়ালৈ আহিছোঁ কাৰণ কেলে মোৰ লাষ্ট আপোনালোকৰ স্কুল এৰা হৈছে 2003 মই মেট্ৰিক পাছ কৰিছিলোঁ তাৰ পৰা লাষ্ট এতিয়া আজি তোমালোকক চাই পিনে খুব সুখী হৈছোঁ বিশেষ শিক্ষাৰ ওপৰত আৰু মই বিশেষ একো নকওঁ কাৰণ সকলো ছাৰ বাইদেউহঁতে তোমালোকক গোটেইখিনি কৈ আহিছে ধুনীয়াকৈ আৰু মোক ক'বলগীয়া তাত বিশেষ আছে বুলি মই নাভাবোঁ মই যিহেতু ডান্সৰ লগত জড়িত সেইকাৰণে তাৰ ওপৰতে দুই এষাৰ কথা কৈ দিছোঁ মই লাষ্ট 2017ত ডান্স ইণ্ডিয়া ডান্সৰ টপ 36ত আহিছিলোঁ তেতিয়া আমাৰ ডিব্ৰুগড়ত কোনো ধৰণৰ ডান্স একাডেমি নাছিলে কোনো বেকগ্ৰাউণ্ড নাছিলে যে কিবা এটা দিবলৈ ক'বলৈ নাছিলে মোৰ এটা সপোন আছিলে আৰু হেঁপাহ আছিলে যে মই এদিন কিবা এটা ভাল কৰিম সৰুৰ পৰা চবকে চাই আহিছোঁ দেখি আহিছোঁ তেওঁলোকক চাই চাই মই কিবা এটা কৰিম বুলি যেতিয়া মনত ভাবি আছিলোঁ সেই কথাটো মই ভাবি ল'লোঁ ভাবি লোৱাৰ পিছত মই প্ৰশিক্ষণ ল'বলৈ কলকাতাত গ'লোঁ তাত তেতিয়া ভাবিলোঁ বহুত পইচা লাগে তাত তেতিয়া মোৰ আৰ্থিক অৱস্থা এনেকুৱা নহয় যে মই তাত গৈ বহুত পইচা দি শিকিম তো যিখিনি পাৰোঁ শিকিলোঁ ইয়াত মোৰ ডিব্ৰুগড় ইনষ্টিটিউট আছিলে বেলেগৰ তাতো মই শিকিছোঁ কিন্তু তাত দেখিছোঁ যে বাহিৰৰ মানুহ আহি পিনে আমাৰ ইয়াত ব্যৱসায়হে কৰে আমাক শিক্ষা নিদিয়ে তো সেই বস্তুটো চাই চাই মই নিজেই ভাবিলোঁ যে মই নিজে যদি এখন স্কুল খোলোঁ আজি মই যদি টপ মোৰ হেঁপাহ আছিলে যে মই ভাল কিবা এটা কৰিম বা ইণ্ডাষ্ট্ৰিজত কিবা এটা থাকিম বুলি কিন্তু তাত আমাৰ অসমৰ মানুহ বুলি ক'লে বেকফুটত পেলাই দিয়ে যদিও চান্স থাকে বা কিবা কৰিব পাৰোঁ চান্সে নিদিয়ে তেওঁলোকে তো তেতিয়া মই ভাবিলোঁ যে ইয়াত বাহিৰা মানুহ আহি পিনে আমাৰ অসমত বা ডিব্ৰুগড়ত তেনেকুৱা জেগাত আহি পিনে অকল ব্যৱসায় ৰূপত লয় আৰু আমাৰ অসমীয়া মানুহখিনিৰ পৰা পইচা লৈ যায় দুই এটা বস্তু শিকাই গুচি যায় যেতিয়া মই বাহিৰত গৈ চালোঁ তেওঁলোকৰ ডান্সৰ পদ্ধতিটো কেনেকুৱা কি ধৰণে তেতিয়া মই জাষ্টিফাই কৰিলোঁ যে ডান্স এনেকুৱা নহয় যিবিলাক আমাক দেখাই আছে যেনেকৈ কৰি আছে সেইবিলাক আমাক সম্পূৰ্ণ এটা বেকফুটত লৈ গৈ আছে তেওঁলোকৰ সেইটো কথাই নহয় তেওঁলোকে চিন্তা কৰে যে 1 ঘণ্টাটো পাৰ কৰোঁ মাহত পইচাটো লওঁ আৰু আমি নিজৰ কামটো কৰি থাকোঁ তো লাহে লাহে তেতিয়া মই চাকৰি অৱস্থাত আছিলোঁ তাৰপিছত মই চিন্তা কৰিলোঁ যে এনেকৈ কথা নহয় মোৰ ডিব্ৰুগড়তো বহুত ল'ৰা ছোৱালী আছে মোৰ লগতো থকা আছে অসমতো মই চাইছোঁ ভালেমানখিনি ল'ৰা ছোৱালী আছে যেতিয়া ডান্স ইণ্ডিয়া ডান্সত মই প্ৰতিনিধিত্ব কৰিছিলোঁ তেতিয়া তেওঁলোকেও কৈছিলে যে আপোনালোকৰ অসমৰ পৰা কোনো নাহে ইগন'ৰ কৰে হাঁহে মজাক কৰে তেনেকুৱা কথাবিলাকে মোক তেতিয়া হাৰ্ট কৰিলে তেতিয়া মই ভাবিলোঁ যদি মই যাব নোৱাৰিলোঁ মোৰ পিছৰ জেনেৰেশ্যনটোকতো মই লৈ যাব পাৰিম তেতিয়া মই ডিচাইড কৰিলোঁ যে মই নিজৰ জব ৰিজাইন কৰিম আৰু ৰিজাইন কৰি মই এখন ভাল প্ৰতিষ্ঠান খুলিম সেইদিনাখনে ডিচাইড কৰি সেই মুহূৰ্ততে মই ৰিজাইন কৰিলোঁ ৰিজাইন কৰাৰ পিছত ঘৰৰ মানুহৰ লগতে কাষৰ পৰ্যায়ৰ মানুহ বহুতে মোক বহুত ধৰণৰ কথা শুনালে বহুত ধৰণৰ কিবা কিবি কৰিলে যে ক'লে তই পগলা হ'লি এইটো হ'লি সেইটো হ'লি চাকৰি এটা আছে আজিকালি এনেকুৱা আছে আৰু চাকৰি বুলি ক'লে এটাতো আৰু তোমালোকে গম পাইছে এতিয়া কেনেকুৱা ধৰণৰ পঢ়িছা শুনিছা কাইলৈ ভাল চাকৰি কৰিবা এটা সংস্থাপন হৈ যায় কিন্তু মই সেইটো নিবিচাৰিলোঁ মই মোৰ যিটো কৰ্তব্য আছিলে সেইটো কৰিব নোৱাৰিলোঁ মোৰ যিটো এইম আছিলে সেইটো কৰিব নোৱাৰিলোঁ তেতিয়াহ'লে মোৰ পিছৰ জেনেৰেশ্যনখিনিক মই দিম বুলি ভাবি পিনে মই প্ৰতিষ্ঠানখন খুলিলোঁ মোৰ প্ৰতিষ্ঠানখন 2022তেই খোলা হয় তাৰপিছত লকডাউন হৈ গ'ল দুবছৰ তেনেকৈ থাকিলোঁ কিন্তু মই 2টা ষ্টুডেণ্টৰ পৰা চলাই পিনে আজি 200+ ষ্টুডেণ্টত আছোঁ আজি মোৰ ওচৰত ফ্লৰিনা গগৈৰ দৰে ষ্টুডেণ্ট আহে আপোন পেটুৰ দৰে ষ্টুডেণ্ট আহে আৰু ইণ্ডাষ্ট্ৰিজৰ ভাল কোৰিঅ'গ্ৰাফাৰ আহি পিনে ইয়াত মোৰ ওচৰত আহি পিনে তেওঁলোকে প্ৰশিক্ষণো লয় আৰু মোৰ পৰা শিকিও যায় আৰু মোৰ ওচৰত আহে এতিয়া আহি পিনে এটা মোৰ নিজৰ কাৰণে গৌৰৱ কৰিব পাৰোঁ যে কালাৰ্ছ ছনী ZTV ইণ্ডিয়াৰ যিমানখিনি চেনেল আছে চেনেলখিনিয়ে চবে মোৰ লগত টাই আপ কৰি থৈ দিছে যে মোৰ ষ্টুডেণ্টকহে তেওঁলোকে প্ৰথম ভাৰতত যিকোনো চেনেলত তেওঁলোকে প্ৰতিনিধিত্ব কৰিবলৈ দিব তাৰপিছতহে তেওঁলোকৰ বাকী ষ্টুডেণ্টৰ লগত কাম আহিব গতিকে মই আশা কৰোঁ তোমালোকৰ ইয়াৰ পৰাও কোনোবা আহক ইয়াৰ পৰা যদি কেতিয়াবা ভাল পঢ়ি পিনে তোমালোকে এতিয়া যেনেকৈ ডিব্ৰুগড় কলেজ আছে কানৈ কলেজ আছে MDK আছে তাত যাই যেতিয়া প্ৰশিক্ষণ ল'ব যাবা আহিবা আমাৰ মৰাণ ছাৰৰ স্কুলৰ কথা ক'বা যে ইয়াৰ পৰা আহিছোঁ মই তোমালোকৰ কাৰণে সুবিধা কৰি দিম আৰু যেনেকুৱা ধৰণে যিমান সময় দিব লাগে মোৰ নিজৰ ব্যক্তিগত সময় দি সেই জেগাত তোমালোকক মই খাৰা কৰিবলৈ চেষ্টা কৰিম আৰু লগতে মৰাণ ছাৰৰ স্কুলৰ এই নৃত্য আৰু গানৰ বিষয়ে বা মিউজিকৰ কালচাৰেল প্ৰগ্ৰেমটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰতো মই মৰাণ ছাৰৰ লগত অকণমান আলোচনা কৰিম যাতে তোমালোকৰ মাজত প্ৰতিভা আছে সেই প্ৰতিভাখিনি যাতে তোমালোকৰ লুকাই থাকিব নালাগে আৰু মই যিহেতু মৰাণ ছাৰৰ লগত আছোঁৱেই আৰু তোমালোকৰ লগতো আছোঁ মোক আজি ইয়ালৈ মতা কাৰণত মই মানে খুব অনুভৱ কৰিছোঁ হয়তো মই তোমালোকক দেখাব নোৱাৰিছোঁ মোৰ অনুভৱখিনি কিন্তু মই শেষত এটাই কথাই ক'ম তোমালোকে আগবাঢ়ি যোৱা আৰু তোমালোকৰ প্ৰতিটো খোজত মই আছোঁ
যেনেকৈ মোৰ এতিয়া গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, গোগামুখ চব ধৰণৰ স্কুলৰ মাষ্টৰ বা টিচাৰ প্ৰশিক্ষণ মোৰ ওচৰলৈ ল'বলৈ আহে। মই ভাবোঁ তোমালোকেও আগবাঢ়ি যোৱা, মোৰ ওচৰলৈ যোৱা, আৰু যদি মনত এটা জিদ থাকে মই কৰিমেই, কোনো ৰখাব নোৱাৰে, কেতিয়াও ৰখাব নোৱাৰে। আৰু মোৰ সেইটোৱে উদ্দেশ্য আছিলে যে মই যিহেতু কৰিম, আজি চবকে মই সেই কৰি দেখাই দিলোঁ। আৰু যিহেতু অসমৰ পৰা কোনো চেনেলক আমাৰ GTV হওক, কালাৰ্ছ হওক, কোনো গুৰুত্ব নিদিয়ে, কেতিয়াও গুৰুত্ব নিদিয়ে। এতিয়াও